কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? পঞ্জাৱ, মহাৰাষ্ট্ৰ, গুজৰাট, পশ্চিম বংগ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? পঞ্জাৱ, বিহাৰ, মহাৰাষ্ট্ৰ, উৰিষ্যা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিহাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? যোধপুৰ, জয়সালমেৰ, বিকানেৰ, বাৰ্মেৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জয়সালমেৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? জয়মতী, ৰাজা হৰিশ্চন্দ্ৰ, দ্য জাজ ছিংগাৰ, জামাই ষষ্ঠী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজা হৰিশ্চন্দ্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি? জয়মতী, আলম আৰা, লংকা দাহন, গংগাবৰ্তন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আলম আৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বঙালী ভাষাৰ প্ৰথম কথাছবিখনৰ নাম কি? পথেৰ পাঁচালী, জামাই ষষ্ঠী, আলম আৰা, দেও পাওনা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জামাই ষষ্ঠী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? সত্যজিৎ ৰায়, দাদা চাহেব ফাল্কে, ৰাজ কাপুৰ, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দাদা চাহেব ফাল্কে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? 1965 চনত, 1959 চনত, 1951 চনত, 1975 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1959 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি কোনখন? বাল গণেশ, ৰোড চাইড ৰোমিঅ', হনুমান, মুটু পাতলু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰোড চাইড ৰোমিঅ'। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? বিহাৰ, ৰাজস্থান, কৰ্ণাটক, কেৰেলা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজস্থান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰামকিংকৰ বাইজ এজন বিখ্যাত নৃত্যশিল্পী, ভাস্কৰ্যশিল্পী, অভিনেতা, তবলাবাদক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাস্কৰ্য শিল্পী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হৰ্ণবিল উৎসৱ ক'ত হয়? মেঘালয়, নাগালেণ্ড, অসম, মণিপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নাগালেণ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জালিকাট্টু কি উৎসৱৰ লগত জড়িত? ওনাম, পোংগল, বিহু, শিৱৰাত্ৰি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পোংগল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? গাইড, মাদাৰ ইণ্ডিয়া, কুলি, ডন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাদাৰ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় কোন? এ.আৰ. ৰহমান, ভানু আথাইয়া, সত্যজিৎ ৰায়, গুলজাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভানু আথাইয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল? 1901 চনৰ পৰা, 1929 চনৰ পৰা, 1931 চনৰ পৰা, 1950 চনৰ পৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1929 চনৰ পৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অস্কাৰ পুৰস্কাৰ কিমানটা বিভাগত দিয়া হয়? 12টা, 24টা, 17টা, 10টা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 24টা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2017 চনৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ কোনে লাভ কৰিছিল? টম হাংকচ, গেৰী অল্ডমেন, টম ক্ৰুজ, বেন এফ্লেক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গেৰী অল্ডমেন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 2017 চনৰ শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ কোনে লাভ কৰিছিল? মুনলাইট, দ্য শ্বেপ অৱ ৱাটাৰ, লা লা লেণ্ড, ডাৰ্কেষ্ট আৱাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দ্য শ্বেপ অৱ ৱাটাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ প্ৰচলন কৰে? 1972 চনৰ পৰা, 1973 চনৰ পৰা, 1950 চনৰ পৰা, 1980 চনৰ পৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1973 চনৰ পৰা। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।